স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি গড়েশ্বৰ পথত প্ৰক্ষলন ক্ষেত্ৰত বহাগী আদৰণি উৎসৱ চাবলৈ আহিছোঁ। পন্তীয়া তোমালোকৰ বিহু নৃত্যটো চালোঁ, সঁচাকৈ ভাল লাগছে, অন্তত ফাটিয়াও লাগছে। আচ্ছা, তোমালোকৰ কেনেকুৱা অনুভৱ? লগতে কুমাৰ বতে আৰু আজি আমাৰ দ্বিতীয় দিনাৰ সংস্কৃতিক মঞ্চৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা সবাই একেলগে জয় জয় জুবিন দা, জয় জুবিন দা। তুমি মোর, তুমি 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 মোর, তুমি 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 আমি নলবেলিনা বিহু হুঁচৰি দলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নলবেলিনা বিহু হুঁচৰি দলৰ পিছতে এটি বিহু নৃত্য প্ৰদৰ্শন কৰিব গৰিমা দেখাই। প্ৰগ্ৰেম কিছুমান কৰি আছিলোঁ, কিন্তু এইবাৰ অকণমান বিশেষ অসুবিধাও হৈছে আৰু জুবিনদাৰ প্ৰতি সন্মান ৰাখি সৰু সুৰা দুই এটা প্ৰগ্ৰেম আছিলে। মই মোৰ ফালৰ পৰা মোক পইচা নালাগে, সেইটো মোৰ বেণ্ডৰ ফালৰ পৰা দিলে হ'ল। এনেকৈ সৰু সুৰা অনুষ্ঠান কৰি আছোঁ, গতিকে অনুভৱ খুবেই ভাল। আৰু জুবিন দাক আমি এনেকৈ গানৰ মাজেৰে জীয়াই ৰাখিব লাগিব, তাৰ কাৰণে যিমানখিনি চেষ্টা কৰিব পাৰোঁ কৰি আছোঁ। ঠিক আছে, থেংক ইউ। আমন্ত্ৰণ জনাইছোঁ সাজু সজ্জিত আধুনিক গীতৰ বাবে টেডি প্ৰিয়মক আমি সাজু সজ্জিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইবাৰ আমি মঞ্চত আগবঢ়াব বিচাৰিছোঁ নলবেলিনা বিহু হুঁচৰি দল। ভাল লাগিছে না বাইদেউ? এফালে বাইদেউ আপোনালোকৰ বহাগী আদৰণি উৎসৱ চাই কেনেকুৱা লাগিছে? যদিও আমাৰ শ্ৰদ্ধা কৰি আমি ইয়াতে পিছফালে কেনেকুৱা লাগিলে বাইদেউ আপোনালোকৰ? ভাল লাগিছে না বাইদেউ? আজি জুবিন এফালে মানে কেনেকুৱা লাগছে চাই? ভাল লাগছে নে বেয়া লাগছে? এফালে বাইদেউ আপোনাৰ ভাল লাগিছে না? দাদা, বহাগী আদৰণি উৎসৱ চাই কেনেকুৱা লাগিল? ভাল লাগছে না? সঁচাকৈ ভাল লাগছে না? এফালে আমাৰ মৰমৰ দাদা। হয়, নিশ্চয় ভাল লাগিছে। 61 মানে আমাৰ ৰঙালী বিহু বঢ়িয়া চলি আছে। দাদাৰ কেনেকুৱা লাগিল? মানে এই আমাৰ যিটো পৰম্পৰা হৈ চলি আছে এইটো অলপ চেঞ্জ হ'ব লাগে। বিশেষকৈ 8টামান বজাত ভাল প্ৰগ্ৰেম হ'ব লাগে, 10টামান বজালৈকে, তাৰপিছত লাগে আকৌ বেলেগ এটা প্ৰগ্ৰেম হওক। কিন্তু এই গধূলিৰ পৰাই বস্তুটো সেৰেঙে লাগি আছে।
প্ৰগ্ৰেমটো ছেটিং ভাল জানাইছিলোঁ দুগৰাকী উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা বৈশ্য আৰু ধ্ৰুৱজ্যোতি বৈশ্য চয়নিকা বৈশ্য আৰু ধ্ৰুৱজ্যোতি বৈশ্য ইতিমধ্যে দুয়োগৰাকী আৱৰ্তিত কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আজি সাংস্কৃতিক সন্ধিয়াৰ আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে বিহু হুঁচৰি দলটিৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনোৱা চয়নিকা বৈশ্য আৰু ধ্ৰুৱজ্যোতি বৈশ্যৰ সংগীতানুষ্ঠান
কান্দিলে বহাগত কান্দিলে তুলি ও বাড়িৰ বাহে কাটি ও বহনা গগনা মই কাঁদিছো গগনা মই কাঁদিছো বিহুতে ঐ বজাবা বিহুতে ঐ বজাবা বুলি ফুল গৈ ফুলিবি ও তৰা মোৰে নৈ ফুল দ্বিতীয় অনুষ্ঠানৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰিত কণ্ঠশিল্পীক আমন্ত্ৰণ জনাম আচ্ছা তোমালোকৰ কেনেকুৱা মানে অনুভৱ বহুত ভাল এই মঞ্চত এইবাৰ আগবঢ়াই দিছো গৰিমা ডেকা বিহু কুঁৱৰী গৰিমা ডেকাৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আচ্ছা ৰাংঢালী ডান্স গ্ৰুপ কোনে শিকাইছে বিজয় ছাৰে ন বিজয় ছাৰ আৰু পিংকু বাইদেউ পিংকি বাইদেউ আচ্ছা বহুত ধুনীয়া হৈছে সঁচাকে মোৰ মানে অন্তৰ ফাটি যাওঁ লাগছে কেনেকুৱা লাগছে ভাল লাগছে নে এফালে মাইনা কেনেকুৱা লাগছে ফাংচন চাই ভাল লাগছে এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে ভাল লাগছে এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে বিহু ফাংচন চাই কেনেকুৱা লাগছে ভাল লাগছে না ভাল লাগছে না মানে ফাংচন চাই কেনেকুৱা লাগছে ভাল লাগছে আপোনালোকৰ কেনে লাগছে কেনেকুৱা লাগছে কেনেকুৱা লাগছে ভাল লাগছে না এফালে ভণ্টিয়ে ভাল লাগছে না বেয়া লাগছে এফালে ভণ্টি কেনেকুৱা লাগছে এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে এফালে বাইদেউ বাইদেউ কেনেকুৱা লাগছে ভাল লাগছে সকলো বিষয়ববীয়া সকলো উপস্থিত আছে কেনেকুৱা ঠিকে চলি আছে নে জয় জুবিন দা আৰু এফালে মোৰ মৰমৰ দাদা বহি আছে দাদা নমস্কাৰ দাদা নমস্কাৰ ঠিকে আছে নে শুভেচ্ছা দিলো তোমাক ঠিকে চলি আছে আৰু এফালে দাদা মানে কোনো ব্যস্ত দাদা বিহুৰ শুভেচ্ছা জনালো ঠিকে চলি আছে দাদা কাকা আসসালামু আলাইকুম আজি ধৰ পক্ষলন ক্ষেত্ৰত বিহু অনুষ্ঠান চলি আছে তাৰে বিষয়ে কি ক'ব আজি 31তম বিহু উদযাপন কমিটি বা এটা চাৰিআলি কেন্দ্ৰীয় বিহুৰ আজি যিটো পক্ষলনে যিটো আমাৰ ফিল্ডখন দিলে তেওঁলোকক আমি ধন্যবাদ আৰু আজি আমি এই ফিল্ডখনৰ কাৰণে
আমি বিহু মানে হেৰি কৰাৰ কাৰণে বিহু উদযাপন কমিটি কৰাৰ কাৰণে আজি আমি